এই চৰাই খোৱা জলকীয়াটো আকৌ আহিলে ঠগ খালোঁ। বীজ জলকীয়া পুলি লগাইছিলোঁ, কিন্তু লাগিলেগৈ ধান জলকীয়াটো। খাই অৱশ্যে খুব ভালেই পাওঁ, বেয়া নাপাওঁ, খুব পুৰে। আগতে এইটো খুব লাগিছিলে আমাৰ ঘৰত, সঁচটো নিজে নাইকিয়া হৈ গৈছিলে। এইবাৰ আকৌ ভোট জলকীয়া পুলি লগতে আহি মিহলি হৈ আহিলে, ৰুই থৈ দিলে। তাৰপিছতে দেখিছোঁ ভোট জলকীয়া, এইবোৰ ভোট জলকীয়া পকিছে, আধা পকা আধা কেঁচা হৈছে। মই বোলো তাকে বাৰীখনত সোমাওঁ, কেইটামান ভোট জলকীয়া ছিঙি থৈ দিওঁ। ভোট জলকীয়াকে ছিঙি থৈ বোলো দুটামান তেলত দিওঁচোন। এইবছৰ একেবাৰে জলকীয়া এটাও আচাৰ একো থ'ব পৰা নাই। জলকীয়াবোৰ তেনেই কম লাগিছে। বস্তাত দিয়াৰ বাবে জলকীয়াবিলাক এইবাৰ গেলিছে, দেখিছেনে? এই আগটোত কেনেকৈ গেলিছে দেখিছেনে? জলকীয়াবিলাক একদম কমকৈ লাগিছে জলকীয়া, ক'ৰবাত 10টা, ক'ৰবাত 15টা, ক'ৰবাত চাগে 5টামানহে লাগিছে। বস্তাত দি দিয়াৰ কাৰণে তলত সৰি পৰিছে। তলত দেখিছেনে? তলত জলকীয়া সৰি পৰিছে। কি কাৰণে গম নাপাওঁ। কোনোবাই জানে যদি জনাবচোন, কি কাৰণেনো জলকীয়া সৰি পৰিছে, আৰু কিবা মেডিচিন দিব পাৰে নেকি? এই যিবিলাক জলকীয়া বস্তাত দি দিছে দেখিছেনে? বস্তাত দিয়াৰ কাৰণে জলকীয়াবিলাক একেবাৰে কমকৈ লাগিছে। মই জলকীয়াকেইটা কিন্তু যথেষ্ট ডাঙৰ, আপোনালোকে চাব দেই। ইমান ডাঙৰ জলকীয়া, আপোনালোকে কেমেৰাত সৰু দেখিছে, কিন্তু জলকীয়াটো বহুত ডাঙৰ। মানে এটা আপুনি কেতিয়াও অকলে খাব নোৱাৰে। এনেই অৱশ্যে আমি এটা জলকীয়া খাব নোৱাৰোঁ। মতা মানুহবিলাকে কিন্তু এটা জলকীয়া খাই দিয়ে আকৌ। মিছা ক'লে কি হ'ব, এটা জলকীয়া প্ৰায় খাই দিয়ে। জলকীয়াটো যথেষ্ট ডাঙৰ আৰু দেখিবলৈ খুব মচমচীয়া চন্নকা জলকীয়াটো। মই বোলো কেইটামান পকা চাই বোলো এইটো অকণমান ধুনীয়াকৈ পকিছে, এডোখৰ পকিছে, গোটেইটো সম্পূৰ্ণকৈ পকা নাই, থৈ দিলে পকিব দুদিনমানৰ পিছত। মই বোলো একেবাৰে জলকীয়া কেইটামান এবাৰ থ'বই নাপালোঁ। প্ৰতি বছৰ জলকীয়া আচাৰ অকণমান মই থওঁৱেই, কাৰণ যি টি আচাৰ খাবই নোৱাৰোঁ। টেঙা আচাৰ খাব পাৰিলেও কি হয়, সেই ছিজনৰ আমৰ ছিজন হওক, কিবা জলফাই ছিজন, সেইখিনি সময়তে মোৰ বেমাৰ আজাৰ খুব হয়, সেইকাৰণে খাবই নোৱাৰোঁ। জলকীয়াবিলাক পানী হয় বাৰীখনত, অকণমান পানী দি দিলে মানে আমাৰ নলাবিলাক এবাৰ ক্লিয়াৰ কৰি দিয়া নাই। প্ৰতি বছৰে আমাৰ নলাবিলাক অকণমান চাফা কৰি দিয়ে। এইবছৰ কৰিবলৈ সময় নাপালে। বাৰীত কেতিয়াবা মাজে মাজে পানীও জমা হৈ যায়। বেছি পানী দিলে ৰৈ নাথাকে অৱশ্যে পানীটো। সেইকাৰণে জলকীয়াবোৰ বস্তাতে দি দিছিলে। ওখ অকণমান ঢাপত ঘৰৰ ওচৰলৈ বুলি জলকীয়াবিলাক লৈ আনিলে, কিন্তু সৰিছে জলকীয়াবিলাক। তলত একদম সৰি পৰিছে জলকীয়াবিলাক। চাইছোঁ বেয়াও লাগিছে। জলকীয়া সঁচাকৈ বস্তা দিলে চাগে একেবাৰে নালাগে। 4টা 5টা, খুব বেছি 6টা এনেকৈহে লাগিছে এজোপা জলকীয়াত। কিন্তু ভাবিছিলে ব্যৱসায় হিচাপে কিবা এটা কৰোঁ, জলকীয়াখিনি অকণমান সৰহকৈ কেইটামান পুলি আনি লগাইছিলে। অৱশ্যে ভালে কেইজোপা পুলিয়ে লগাইছিলে, কমকৈ লগোৱা নাছিলে। বহুত কেইজোপা জলকীয়াই লগাইছিলে বিক্ৰী কৰিম বুলি। কিন্তু মাটিত দিলে জলকীয়াটো বা যিকোনো বস্তু মাটিত দিয়াৰ সেইটোৱে বেলেগ দেই। মাটিত দিলে কেনেকুৱা জোপোহা হয়, ডাঙৰ এজোপা জলকীয়া গোটেই ঠাইখিনি জিনি লৈছে। আমাৰ পুৰণা জলকীয়া আজি 3-4 বছৰ আগৰ জলকীয়া, একেবাৰে অৱস্থা বেয়া আছিলে যেতিয়া মাটিত ৰুই দিলে। এইজোপা অৱশ্যে বস্তাত দিছিলে, একেবাৰে বেয়া হ'ল। চাবচোন, একেবাৰে জলকীয়া নাই। এইয়া কেইটামান জলকীয়া লাগিছে দেখিছেনে? হিচাপ কৰিব পৰাকৈ জলকীয়া কেইটামান লাগিছে। জলকীয়া সঁচটো এটা বৰ ভাল নহয়, সৰু আৰু পকাই নাই, কেতিয়া পকিব কোনো ঠিকেই নাই। কিন্তু যিজোপা আমাৰ মাটিত দিছিলে সেই জলকীয়াজোপা চাওক কিমান এইখিনি ডাঙৰ জেগা জিনি লৈছে নহয়, যথেষ্ট জেগা জিনি লৈছে। কিন্তু লাগিছিলেও দেই, তেনেকৈ নাই লগা বুলি নহয়। যিমান জেগা জিনিছে কিন্তু এনেকৈ জলকীয়াও লাগিছিলে। অৱশ্যে মাটিৰ বস্তু সদায় মাটিতেই দিব লাগে। এইবিলাক পদ্ধতিত লগালে জলকীয়া নহয় দেই ইমান। মই এতিয়া নিজেই অনুমান কৰিছোঁ, নিজৰ মানে অভিজ্ঞতাৰ পৰাই কৈছোঁ। য'ৰ বস্তু য'ত আচলতে হয়নে বাৰু? যেনেকৈ পানীত মাছ, হাঁহৰ গঁৰালত হাঁহ,